আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি কোনো ছাত্ৰ ছাত্ৰী হয় বা কোনো সাধাৰণ মানুহ হয়, দুইজনৰ কাৰণে অতিকৈ দৰকাৰী আজিৰ ভিডিঅ'টো। কাৰণ আজি যিটো বিষয়ৰ ওপৰত আলোচনা কৰিম সেই বিষয়টো হৈছে পৰিৱেশ সুৰক্ষাৰ ওপৰত। এতিয়া পৰিৱেশটো সুৰক্ষাৰ ওপৰত আমি অলপ পিছত আলোচনা কৰি আছোঁ। আগতে আমি জানি লওঁ যে পৰিৱেশ আমি কেনেকুৱা ধৰণে আমি প্ৰদূষিত কৰি আছোঁ। এতিয়া মানুহ এজন জীয়াই থাকিবলৈ হ'লে আটাইতকৈ দৰকাৰী বস্তুটো হৈছে পৰিৱেশ। পৰিৱেশ যদি সুৰক্ষিত নহয় তেতিয়াহ'লে মানুহ কেতিয়াও সুৰক্ষিত হৈ থাকিব নোৱাৰে। কাৰণ পৰিৱেশ এনেকুৱা এটা উপাদান হয় মানুহৰ জীৱনৰ, যিটো উপাদানে মানুহ এজনক জীয়াই ৰাখিব পাৰে বা মানুহ এজনক মৃত্যুৰ মুখতো ঠেলি দিব পাৰে। আপোনালোকে এটা সাধাৰণ কথা এটা মনত ৰাখিব যে মানুহৰ যিবোৰ ডাঙৰ ডাঙৰ বেমাৰ হয়, সেই বেমাৰবোৰ কিন্তু ডাইৰেক্টলি পৰিৱেশৰ পৰাই হয়। আৰু সেই পৰিৱেশেতো ডাইৰেক্টলি বেমাৰৰ সৃষ্টি নকৰে, এইটো মানুহৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ দ্বাৰাই সৃষ্টি হয়। উদাহৰণ হিচাপে মাইকী এডিছ নামৰ এটা মহ আছে। সেই মহে যদি মানুহক কামৰে তেতিয়াহ'লে মানুহৰ কি হয়? ডেংগু বেমাৰ হয়। এইটো এটা বিষাক্ত ধৰণৰ এটা জ্বৰ হয়। এইটো এনেকুৱা এটা ডেঞ্জাৰাছ জ্বৰ হয় বা ফিভাৰ হয়, যিটো হ'লে মানুহ জীয়াই থকাটো টান হৈ পৰে। এতিয়া মাইকী এডিছ এইটো উৎপন্ন হয় কেনেকৈ? এইটো মানুহৰ এনেকুৱা কিছুমান অলাগতিয়াল কাৰ্য আছে, যিবোৰ কাৰ্যৰ কাৰণে মাইকী এডিছটো কি হ'ব পাৰে? সৃষ্টি হ'ব পাৰে। কাৰণ পুখুৰী এটাৰ ওচৰত বা য'ত আমাৰ লেতেৰা পানীবোৰ জমা হৈ থাকে, তাতে মাইকী এডিছৰ জন্ম হ'ব পাৰে। বা আমাৰ যিটো মস্কিটো আছে, মহ আছে, সেই মহবোৰো কিন্তু পৰিৱেশৰ এটা কাৰক হয়। কিন্তু যেতিয়া ইয়াৰ মাত্ৰা বেছি হৈ যায়, তেতিয়াই কিন্তু ইহঁতে কি কৰে? ইহঁতে বিৰূপ ৰূপ ধাৰণ কৰিবলৈ চেষ্টা কৰে বা ইহঁতে বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে। তো পৰিৱেশ সুৰক্ষা কৰাটো আমাৰ কাৰণে অতিকৈ দৰকাৰী। কেতিয়াবা ভাবি চাইছেনে, আপুনি ৰাস্তাৰে গৈ থকাৰ সময়ত যিবোৰ কলৰ বাকলি পেলায় বা যিবোৰ আপুনি পলিথিন পেলায় বা যিবোৰ পানীৰ বটল পেলাই দিয়ে, সেই পানীৰ বটলবোৰে বা সেই পলিথিনবোৰে বা সেই বাকলিবোৰে বা শাক পাচলিৰ যিবোৰ অলাগতিয়াল অংশ আছে, সেই অলাগতিয়াল অংশবোৰে পৰিৱেশক কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে? আপুনি এটা কথা জানেনে, যিটো আমাৰ পলিথিন আছে, সেই পলিথিন এটা মাটিৰ লগত মিহলি হওঁতে মিনিমাম 500 বছৰ সময় লাগে। এতিয়া 500 বছৰ সময় যদি কোনো এটা বস্তু মাটিৰ ওপৰত থাকে, নিশ্চিতভাৱে সেই মাটিৰ যিখিনি গুণাগুণ সেইটো টোটালি কি হৈ যাব? নষ্ট হৈ যাব। ইয়াৰে পিছত যিবোৰ আমাৰ জীৱ নিম্নীকৰণ বস্তু আছে, যেনেকুৱা শাক পাচলিৰ অংশবোৰ, সেইবোৰ যদি আমি য'তে ত'তে পেলাই থওঁ, তেতিয়াহ'লে সেইবোৰ অণুজীৱই কি কৰে? বিক্ৰিয়া কৰে। অণুজীৱ মানে যিবোৰ আমি খালী চকুৰে দেখা নাপাওঁ, এনেকুৱা কিছুমান জীৱ আছে, যিবোৰ জীৱই সেইবোৰ পৰিৱেশৰ লগত মিহলাবলৈ সেইবোৰৰ ওপৰত বিভিন্ন ধৰণে ৰাসায়নিক বিক্ৰিয়া কৰে। তাৰ ফলত সেই যিবোৰ বস্তু আছে, সেই বস্তুবোৰৰ পৰা কিন্তু বিভিন্ন ধৰণৰ দুৰ্গন্ধ ওলায়, আৰু সেই দুৰ্গন্ধবোৰে মানুহক বিভিন্ন ধৰণৰ বিপদ আপদত পেলাব পাৰে বা তাতে বিভিন্ন ধৰণৰ যিবোৰ মানুহৰ কাৰণে অলাগতিয়াল তেনেকুৱা ধৰণৰ অণুজীৱ কি হ'ব পাৰে? সৃষ্টি হ'ব পাৰে। আৰু যিবোৰ প্লাষ্টিকৰ বটল আছে, প্লাষ্টিকৰ বটলবোৰতো আমি আৰামছে ৰিচাইকেল কৰিব পাৰোঁ বা সেইবোৰ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ বা পুনৰ চক্ৰীকৰণো কৰিব পাৰোঁ। তো আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম যে এনেকুৱা ধৰণৰ যিবোৰ কাৰ্যকলাপ আছে, সেই কাৰ্যকলাপটো পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে। তো এই প্ৰভাৱখিনি আমি কেনেকৈ হ্ৰাস কৰিব পাৰোঁ বা আমি কেনেদৰে কমাব পাৰোঁ? আমি নিশ্চিতভাৱে মানুহ হিচাপে পৰিৱেশৰ ওপৰত আমাৰ সকলোৰে এটা কি আছে? দায়িত্ব আছে। যেনেকৈ দেশ এখনত থাকিবলৈ হ'লে মানুহ এজনৰ বিভিন্ন ধৰণৰ মৌলিক অধিকাৰ থাকে বা বিভিন্ন ধৰণৰ মৌলিক দায়িত্ব থাকে। ঠিক তেনেদৰে পৰিৱেশত আমি জীয়াই থাকিবলৈ হ'লে আমাৰ কিছুমান পৰিৱেশৰ ওপৰত তেনেকুৱা কিছুমান দায়িত্ব আছে, যিবোৰ দায়িত্ব আমি নিয়াৰিকৈ পালন কৰিব লাগে। তো ইয়াৰ ওপৰত আজি আলোচনা কৰিম আমি বিভিন্ন ধৰণৰ ডাষ্টবিনৰ বিষয়ে। তো ডাষ্টবিনে কেনেকৈ পৰিৱেশ এটা সুৰক্ষা কৰাত বিভিন্ন ধৰণে সহায় কৰে। চাওক, যিবোৰ আমাৰ এনেকুৱা কিছুমান বস্তু আমাৰ ঘৰৰ পৰা বা আমি যিবোৰ ইউজ কৰোঁ ডেইলি লাইফত, সেইবোৰ এনেকুৱা কিছুমান বস্তু ওলায় যিবোৰ বস্তু পচি যায়। এতিয়া সেই পচি যোৱা বস্তুবোৰ যদি আমি য'তে ত'তে পেলাই থওঁ, তেতিয়াহ'লে আমাৰ পৰিৱেশ নষ্ট হ'ব। কেনেকৈ নষ্ট হ'ব? বিভিন্ন ধৰণৰ দুৰ্গন্ধ ওলাব বা বিভিন্ন অণুজীৱই কি কৰিব? তাৰ ওপৰত বিক্ৰিয়া কৰিব। তো সেইবোৰ আমি য'তে ত'তে নেপেলাই আমি কি কৰিব পাৰোঁ? সেইবোৰ আমি গ্ৰীণ ডাষ্টবিনত পেলাব পাৰোঁ। গ্ৰীণ ডাষ্টবিনৰ ইউজ হৈছে বিভিন্ন ধৰণৰ যিবোৰ জীৱন নিম্নীকৰণ পদাৰ্থ আছে। জীৱন নিম্নীকৰণ পদাৰ্থ সেইবোৰক কোৱা হয়, যিবোৰ অণুজীৱৰ বিক্ৰিয়াৰ দ্বাৰা মাটিৰ লগত বা পৰিৱেশৰ লগত কি হ'ব পাৰে? মিহলি হ'ব পাৰে। আমি যেতিয়া ঘৰত লিখা পঢ়া কৰাৰ সময়ত বিভিন্ন ধৰণৰ কাগজ অপচয় হয়। সেই কাগজবোৰ যদি আমি য'তে ত'তে পেলাই থওঁ বা তাতে বিভিন্ন ধৰণৰ কোডিং বা ডিকোডিং থাকিব পাৰে, তো সেইবোৰ তুমি ডাইৰেক্টলি ৰাস্তাত বা বেলেগ ঠাইত আমি পেলাব নালাগে। সেইবোৰ আমি সদায় গ্ৰীণ ডাষ্টবিনতহে পেলাব লাগে। আমি খোৱা যিবোৰ চাহৰ কাপ আছে, চাহৰ কাপবোৰ আমি বাহিৰত পেলাব নালাগে। কাৰণ সেইবোৰ যদি আমি গ্ৰীণ ডাষ্টবিনত পেলাওঁ, তেতিয়াহ'লে সেইবোৰ আমাৰ ৰিচাইক্লিং যিবোৰ ইণ্ডাষ্ট্ৰি আছে, সেই ইণ্ডাষ্ট্ৰিসকলে আহি লৈ যায় আৰু সেইবোৰ বিভিন্ন ধৰণে আমি ৰিচাইক্লিং কৰিব পাৰোঁ। আৰু আমাৰ ঘৰৰ পৰা যিখিনি
আমাৰ ঘৰৰ পৰা যিখিনি শাক পাচলিৰ অংশ ওলায় সেই শাক পাচলিৰ অংশখিনি বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগত মিহলাই বা মিহলা নোহোৱাকৈ আমি কি কৰিব পাৰোঁ, সেইবোৰ গ্ৰীণ ডাষ্টবিনত থৈ দিব পাৰোঁ। কাৰণ গ্ৰীণ ডাষ্টবিনত থৈ দিলে সেইবোৰ বিভিন্ন ধৰণৰ ফাৰ্টিলাইজাৰতো ইউজ হ'ব পাৰে বা ৰাসায়নিক সাৰতো ইউজ হ'ব পাৰে। ইয়াৰ পিছত যিটো ডাষ্টবিন আছে সেইটো হৈছে ব্লু কালাৰৰ ডাষ্টবিন। ব্লু কালাৰৰ ডাষ্টবিনত আমি কি পেলাব পাৰোঁ, ব্লু কালাৰৰ ডাষ্টবিনত সেইবোৰ পেলোৱা হয় যিবোৰ নন বায়'ডিগ্ৰেডেবল হয় বা যিবোৰ পচি নাযায়, তেনেকুৱা ধৰণৰ বস্তু আমি তাতে থ'ব লাগে। এতিয়া কেনেকুৱা ধৰণৰ, এতিয়া এটা কথা লক্ষ্য ৰাখিব লাগিব, ব্লু যিটো আছে বা নীলা যিটো ডাষ্টবিন আছে সেই ডাষ্টবিনত আমি সেই বস্তুবোৰহে পেলাম যিবোৰ ভিজা নহয় বা তিতা নহয়, মানে যাতে তাতে ৱাটাৰ এড হোৱা নাথাকে বা সেইবোৰ যাতে লিকুইড নহয়, তেনেকুৱা বস্তুহে আমি কি কৰিব পাৰোঁ, ব্লু যিটো ডাষ্টবিন আছে সেই ব্লু ডাষ্টবিনত আমি পেলাব পাৰোঁ। ইয়াৰ পিছত আমাৰ বিভিন্ন ধৰণৰ যিবোৰ গাৰ্বেজ আছে, মানে শুকান গাৰ্বেজ, সেইবোৰহে আমি কি কৰিব পাৰোঁ, ব্লু ডাষ্টবিনত পেলাব পাৰোঁ। ইয়াৰ পিছত আটাইতকৈ দৰকাৰী যিটো ডাষ্টবিন সেইটো হৈছে ৰেড কালাৰৰ ডাষ্টবিন। কাৰণ এনেকুৱা কিছুমান মানুহ আছে যিসকল মানুহ বটল মানে বুটলোৱাৰ নামত সেই ৰেড ডাষ্টবিনতো কি কৰে, ভিতৰত হাত সোমাই দিয়ে বা তাৰে পৰা সেইবোৰ বুটলিবলৈ আৰম্ভ কৰে, কিন্তু সেইটো একেবাৰে উচিত নহয়। কাৰণ যিটো আমাৰ ৰেড ডাষ্টবিন আছে, ৰেড ডাষ্টবিনটোত কি থাকে, বহু ধৰণৰ মানে এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে যিবোৰ বস্তুৰ পৰা আমাৰ ডাইৰেক্টলি কি হ'ব পাৰে, বিভিন্ন ধৰণৰ ৰোগৰ সংক্ৰমণ হ'ব পাৰে। তো ইয়াতে যিটো ৰেড ডাষ্টবিন আছে, ৰেড ডাষ্টবিনত আমি কি কৰিম, যিবোৰ নন বায়'ডিগ্ৰেডেবল ছাবষ্টেন্স আছে বা যিবোৰ জীৱ অনিৰ্মলীকৰণ পদাৰ্থ আছে সেইবোৰহে পেলাম। কোনবোৰ পেলাম, যেনেকুৱা আমাৰ প্লাষ্টিকৰ বটলবোৰ আছে, আৰু এইটো যদি মেডিকেলত ইউজ কৰা হয়, মেডিকেলত ইউজ কৰিলেতো মেডিকেলত বিভিন্ন ধৰণৰ ডাষ্টবিন থাকে, তাৰে ভিতৰত তোমাৰ ৰেড কালাৰ থাকে, য়েলো কালাৰ থাকে আৰু ব্লেক কালাৰ থাকে। এতিয়া এই ডাষ্টবিনসমূহ যিবোৰ মেডিকেলত ইউজ কৰা হয়, সেই মেডিকেলত ইউজ কৰা ডাষ্টবিনসমূহত কেতিয়াও মানে আমি ঝাঁকি চাব নালাগে যে সেইবোৰৰ ভিতৰত কি আছে বা সেইবোৰৰ ভিতৰৰ পৰা আমি কিবা বস্তু ওলাই আনিব পাৰোঁ নেকি। এতিয়া যিটো আমাৰ ৰেড ডাষ্টবিন আছে তাতে আমাৰ বিভিন্ন ধৰণৰ প্লাষ্টিকছবোৰ পেলোৱা হয়। তাৰপিছত যিবোৰ ইনজেকশ্যনছ আছে, আমি যেতিয়া ইনজেকশ্যন আমাৰ পুছ কৰা হয়, পুছ কৰাৰ পিছত যিটো ইনজেকশ্যন বা চিৰিঞ্জ যিটো ৰৈ যায় বা ইনজেকশ্যনৰ যিটো বটল ৰৈ যায়, সেই চিৰিঞ্জ আৰু ইনজেকশ্যনৰ বটল এইটো ৰেড ডাষ্টবিনত ৰখা হয়। ইয়াৰ পিছত আমি আলোচনা কৰোঁ যিটো য়েলো ডাষ্টবিন আছে। যিটো য়েলো ডাষ্টবিন আছে, য়েলো ডাষ্টবিনত সেইবোৰ বস্তু ৰখা হয় যিবোৰ বস্তুৱে কি কৰিব পাৰে, ৰোগ সংক্ৰামিত কৰিব পাৰে। তেনেকুৱা ধৰণৰ, যেনেকুৱা ধৰক বিভিন্ন ধৰণৰ, যেনেকুৱা আমাৰ কৰোণা ভাইৰাছ আছিল, কৰোণা ভাইৰাছৰ যিটো ভেকচিন আছিল, সেই ভেকচিনটো আমাৰ কাৰণে এণ্টিবডি হিচাপে কাম কৰিছে, কিন্তু কৰোণা ভাইৰাছৰ যিটো টেষ্টিং টিউব আছে, মানে কিছুমান মানুহৰ ধৰক কৰোণা ভাইৰাছ হৈছে, তাৰে যিটো টেষ্ট টিউব আছে, সেই টেষ্ট টিউবটো ক'ত ৰখা হয়, যিটো য়েলো ডাষ্টবিন আছে তাতে ৰখা হয়। কাৰণ য়েলো ডাষ্টবিনত সেইবোৰ বস্তুহে ৰখা হয়। তাৰপিছত আৰু ৰখা হয় মানুহৰ যেতিয়া কিবা এক্সিডেণ্ট হয়, এক্সিডেণ্ট হ'লে যিবোৰ মেডিকেল ডক্টৰসকলে ব্লাডবোৰ চাফা কৰে, যিবোৰ কটন আছে বা কপা আছে, সেই কপাবোৰো তাতে ৰখা হয়। আৰু মানুহ এজনে যেতিয়া প্ৰেগনেঞ্চি ডেলিভাৰ হয়, তেতিয়া যিখিনি প্লেচেণ্টা থাকে, মানে যিখিনি মাতৃ গৰ্ভৰ পৰা ওলাই অহা যিখিনি বাকী অংশ আছে, সেইবোৰো য়েলো ডাষ্টবিনত ৰখা হয়। ইয়াৰ পিছত আছে ব্লেক ডাষ্টবিন। ব্লেক ডাষ্টবিনত কি ৰখা হয়, ব্লেক ডাষ্টবিনত চিৰিঞ্জ ৰখা হয়, কিন্তু ব্লেক ডাষ্টবিনত যিবোৰ চিৰিঞ্জ ৰখা হয় সেই চিৰিঞ্জবোৰত কিন্তু নিডল নাথাকে বা বেজি নাথাকে, মানে বেজি নোহোৱা চিৰিঞ্জবোৰ ৰখা হয়। ইয়াৰ পিছত মেডিকেলত ইউজ কৰা বা আমাৰ ঘৰত ইউজ কৰা বা বিভিন্ন ধৰণৰ যিবোৰ ব্লেডছ আছে বা যিবোৰ ধাৰালো বস্তু আছে, সেই বস্তুবোৰ তাতে ৰখা হয়। ইয়াৰ পিছত মেডিকেল ইউজ কৰাৰ কাৰণে যিবোৰ আমাৰ হেণ্ড গ্লোভছ আছে, সেই হেণ্ড গ্লোভছবোৰো তাতে ৰখা হয় ব্লেক ডাষ্টবিনত। তো এনেকুৱা ধৰণৰ বস্তু য'ত ৰখা হয় তাতে আমি কেতিয়াও হাত সোমাই দিব নালাগে। কিছুমানে আছে যে বটল বুটলিবৰ কাৰণে বা তোমাৰ যিবোৰ ৰিচাইক্লিঙৰ নামত সেইবোৰ কি কৰে, তাতে য'তে ত'তে হাতবোৰ সোমাই দিয়ে, তেনেকুৱা কেতিয়াও কৰিব নালাগে। আজিৰ কাৰণে এইখিনি, আশা কৰিছোঁ আপোনালোকৰ আজিৰ ভিডিঅ'টোৱে বহুত হেল্প কৰিব। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, আৰু আপোনালোকৰ ওচৰত যদি এনেকুৱা কোনো মানুহ আছে যিসকল মানুহে সদায় বটল বুটলি ফুৰে বা বিভিন্ন ধৰণৰ গাৰ্বেজৰ পৰা বিভিন্ন ধৰণৰ বস্তুবোৰ আহৰণ কৰে, তেতিয়াহ'লে আপোনালোকে সচেতন কৰক যাতে য'তে ত'তে হাতবোৰ সোমাই নিদিয়ে। কাৰণ য'তে ত'তে হাতবোৰ সোমাই দিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰেও কি কৰিব পাৰে, আক্ৰমণ কৰিব পাৰে। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।